ৰাইজ মনত আছেনে? হয় ৰাইজ 1 বছৰ অলমোষ্ট 1 year পাছতে আহিছো ইউটিউবলে। হয় ৰাইজ এই গোটেই বছৰটো মই এইডোখৰত লগাই দিম বাৰু। মই সেই ভিডিঅ'টো দিছিলো মানে নিউ ইয়েৰ যোনটো পিকনিক খাইছিলো সেইটো, আৰু ভাবিছিলো যে বহুতখিনি প্লেন আছিলে যে 2025ত ভাল ভাল ভিডিঅ' দিম, মানে পৰিকল্পনা বহুত বেছি আছিলে, মানে এইখিনি এনেকুৱা কৰিম বাট একো নহ'ল। হয় ৰাইজ কিছুমান বাৰু এনেকুৱা প্ৰব্লেম আছিলে, মানে কিছুমান অলপ জেনুইন টাইপৰ প্ৰব্লেম আছিলে যোনবিলাকৰ কাৰণে ভিডিঅ' মাজে মাজে অহা নাছিলে, কিন্তু বাট মই মাজে মাজে দিব পাৰিলো হয়। সেই মাজে মাজে নিদিয়াৰ কাৰণকেইটা কেলে জানে নাই ৰাইজ? প্ৰথম বস্তুটো হৈছে মোৰ এলাহ। হয় ৰাইজ মোৰ ইমানেই বেছি এলাহ লাগিলে নাজানো ক'ৰ পৰা ইমানখিনি এলাহ আহিলে যে কাইলে ভিডিঅ' বনাম, পৰহিলে ভিডিঅ' বনামকে ভিডিঅ' বনোৱাই নহ'ল। আৰু ছেকেণ্ড আৰু এটা বস্তু কি হ'ল, যেতিয়া এলাহটো অকমানকে দূৰ কৰি মেলি ভিডিঅ' বনাবলৈ ষ্টাৰ্ট দিলো, তাৰ পিছতে কি হ'ল জানে নাই ৰাইজ? তাৰ পিছতে যে হ'ল ভিডিঅ' বনোৱাৰ পিছত ভিডিঅ' এডিট কৰিবলৈ মন নগ'ল, নাজানো কেলে। ছেকেণ্ড প্ৰব্লেমটো হ'ল এডিট কৰিবলৈ এলাহ লাগিলে, আকৌ তাত আহিলে এলাহ। তাৰপিছতে ভিডিঅ' এডিট কৰিবলৈ এলাহ লগাৰ পাছত আকৌ ভাবিলো যে নাই ভিডিঅ' দিওঁ। আৰু ৰাইজ ভিডিঅ' দিছিলো বাৰু, লং ফৰ্ম নাই দিয়া, কিন্তু শ্বৰ্ট ফৰ্ম দিছিলো 2-3টা মান, যোনকেইটা মই ইনষ্টাত দিছিলো সেইকেইটাই মানে মই অকমানকে দিছিলো। বাট মানে সেইকেইটাৰ ৰিচ ইমানো বেছি নাহিলে, গম পাইছো, কাৰণ মই কনচিষ্টেণ্ট নাছিলো। আৰু ৰাইজ মই কণ্টেণ্ট ক্ৰিয়েশ্যন এই জাৰ্ণিটো মই ষ্টাৰ্ট কৰিছিলোৱে মই লং ফৰ্মেটৰ পৰা, আৰু এতিয়া যদি মই লং ফৰ্মেটটো এৰি দিওঁ কেনেকে হ'ব, হয় নাই? আৰু মই নিজেও ৰাইজ লং ফৰ্মেটটো বনাই ভাল পাওঁ, কাৰণ মই ইয়াত কনফিডেন্ট ফিল কৰো। মই ৰাইজ সঁচাকে কৈছো যে মই শ্বৰ্ট কণ্টেণ্ট বনাবলে ভালকে নাজানো, চিৰিয়াছ কথা এইটো, কাৰণ মই শ্বৰ্ট কণ্টেণ্টৰ মানুহে নহয়, কিন্তু ট্ৰাই কৰো শ্বৰ্ট কণ্টেণ্ট বনাবৰ কাৰণে। এতিয়া হয় ৰাইজ এই বছৰ আৰু ফিউচাৰটো মোক আপোনালোকে চিনি পাব এজ ভাইব দা বুলি। হয় ৰাইজ বেছি নহয় 200টামান ফলোৱাৰ্ছ আছে বাৰু মোৰ ইনষ্টাত। মই তাত বনাইছিলো 2-4টাকে এনেকে ভিডিঅ' বনাইছিলো, এতিয়া গৈ চামথিং এৰাউণ্ড 40 মান হ'লগে চাগে দেই, 40 নহ'লেও 30+40 তেনেকুৱা চামথিং কিবা ভিডিঅ' হ'ল তাত মই বনাও ভাইব দা বুলি। আৰু আপোনালোকে মোৰ আগৰ ভিডিঅ' বিলাক দেখিব, মানে আগৰ নহয়, মোৰ এতিয়া পিছৰ যোনবিলাক ভিডিঅ' মই পষ্ট কৰিম সেইবিলাক দেখিব এজ ভাইব দা বুলি। গোটেই বছৰটো মই ট্ৰাই কৰিম যে বনাবৰ কাৰণে ভিডিঅ' বিলাক। আৰু মই জানো আজি যোনটো এই ভিডিঅ'টো মই দিছো, এই ভিডিঅ'টো ভিউজ নাহে, ভিউজ বহুতে কম আহিব, আৰু তাৰ কাৰণো হয় যে মই ইনএক্টিভ আছিলো, আৰু ছেকেণ্ড কাৰণটো হয় মোক মানুহে চিনি নাপায়। এইটো সঁচা কথা, কাৰণ এজ আ সৰু ক্ৰিয়েটাৰ মোক বৰ্তমান প্ৰায় কি ক'ম 190টামান ছাবস্ক্ৰাইবাৰ আছিলে নেকি, এতিয়াও সেই 190টাই নেচাই মেলি 0 হ'বগৈ অলমষ্ট। মানে মই ক'ব গ'লে কামবেক নহয়, এইটো ৰাইজ হ'ব মোৰ নিউ জাৰ্ণি, ষ্টাৰ্টিং হ'ব ফ্ৰম 2026। মই ভাবিছো যে 2026ৰ পৰাই মই ভিডিঅ' আকৌ দিবলৈ ষ্টাৰ্ট কৰিম। আৰু ৰাইজ আপোনালোকে মই আপোনালোকক সুধিম বাৰু কি টাইপৰ ভিডিঅ' লাগে, তেনেকুৱাবিলাক কমেণ্টত জনাব, মই নিশ্চয় দিবলৈ ট্ৰাই কৰিম তেনেকুৱা ভিডিঅ'বিলাক। আৰু প্লাছ মোৰ এইটো বছৰত 2-4টামান সপোন আছে দেই, মানে সেইকেইটা যদি পুৰা হয় ভাল লাগিব। আৰু মই এইটো কণ্টেণ্ট থ্ৰু দিয়ে মই দেখাবলৈ ট্ৰাই কৰিম সেই সপোনখিনি। আৰু আৰু ৰাইজ যে ভিডিঅ'বিলাক দিলে মৰম দিব বুলি আশা থাকিল, মানে মৰমটো খোজা বস্তু নহয় বাৰু, কিন্তু হ'লেও ৰাইজ মানে কি ক'ম আৰু, যদি মৰম দেখাই ভাল লাগিব ভিডিঅ'বিলাক বনাবলৈ, আৰু অলপ প্ৰেৰণা পাম, উৎসাহ যদি জনাই ভাল লাগিব কমেণ্টৰ থ্ৰু দি। আৰু গম পাওঁ যে ভিডিঅ' বনোৱাটো ইমান সহজ কাম নহয়, অলপ
কষ্ট হয় বাৰু, বাট মই সেই কষ্টবিলাক মানে মই আঁতৰাই মেলি মই দিবলৈ ট্ৰাই কৰিম। আজি একদম মানে মোৰ মনৰ ভিতৰত যি আছে গোটেইখিনি আপোনালোকৰ আগত মানে মই কৈছো যে গোটেই বছৰটোৰ ভিতৰত মই ভিডিঅ' কেলে নিদিলো। প্ৰথম বস্তুটো হৈছেতো এলাহ, ছেকেণ্ড বস্তুটো হৈছে ভিডিঅ' এডিটিঙত এলাহ, আকৌ এলাহ। থাৰ্ড বস্তুটো কি হ'ল? থাৰ্ড বস্তুটো হ'ল যে কিছুমান মানে লাইফত এনেকুৱা বস্তু হৈছিলে যাৰ কাৰণে মই ভিডিঅ' দিব পৰা নাছিলো, মানে অলপ বিজি হৈ গৈছিলো কিছুমান বস্তুত, সেইকাৰণে মই ভিডিঅ' দিব পৰা নাছিলো। কিছুমান বস্তু যেনেকে প্ৰথমটোতো হৈছে কলেজৰ কিছুমান কামত, আৰু ছেকেণ্ডটো হ'ল যে মোৰ অলপ মনটো নোযোৱা টাইপ হৈ গৈছিলে মানে কন্টেন্ট বনাবলৈ কাৰণে। মানে বছৰটোত মানে মই এতিয়া ঘূৰি চাই মেলি লাভ নাই বাৰু, কিন্তু হয়তো সঁচা কথা যে 2025 চনত মই প্ৰায় বহুতখিনি বস্তুৱে যে ভাবি থৈছিলো বনাম বুলি, এইটো এনেকে হ'ব, এইটো এনেকে হ'ব, এইটো এনেকে হ'ব, এইটো ইয়াত এনেকে বনাম, কিন্তু প্ৰায় একোখিনিয়ে নহ'লগে। মানে যিখিনি বনাম বুলি ভাবিছিলো একোৱে বনাব নোৱাৰিলো। আৰু পিছফালে দেখিছে এখন গিটাৰখন, আহিবলগীয়া দিনটোত ভাবিছো এই গিটাৰখন আৰু ভালকে শিকিম। ভাবিছো যে যদি পাৰো অলপ প্ৰেক্টিচ কৰিম বাৰু, গান গোৱাও নাজানো কেলে, বাট মানে মোৰ আগৰ পৰা মই যিহেতু গিটাৰ বজোৱা মোৰ প্ৰায় দিন হ'ল, কিন্তু এনেকে পেলাই থৈ দিয়াৰ কাৰণে গিটাৰখন প্ৰেক্টিচটো প্ৰায় কম হয়। সেইটো অলপ ট্ৰাই কৰিম, আপোনালোকে জনাব। আৰু মই মেইনলি মানে মোৰ ফ'কাছ কৰিম এই গোটেই বছৰটোত ট্ৰেভেলিং ভ্লগ দিয়াৰ ওপৰত, ট্ৰেভেল কৰাৰ ওপৰত। মানে লাইফষ্টাইল ভ্লগবিলাক কিমান দিওঁ নাজানো, বাট মানে ট্ৰেভেলিং ভ্লগবিলাকত অকণমান মানে ফ'কাছটো বেছি দিম বুলি ভাবিছো। আৰু প্লাছ নতুন জেগা দেখাবলৈ ট্ৰাই কৰিম। কিছুমান আনএক্সপ্ল'ৰ্ড জেগা আছে, যিহেতু মই ডিব্ৰুগড়ৰ হয়, ডিব্ৰুগড়তো এনেকুৱা বহুত আনএক্সপ্ল'ৰ্ড জেগা আছে ৰাইজ। বহুতে জানে যে ডিব্ৰুগড়ত বগীবিলখনৰ কথা, সেইখন ফেমাছ জেগা। আৰু তেনেকুৱা মাইজান আছে, মাইজানৰ লেকটো আছে, সেইবিলাকো দেখাবলৈ ট্ৰাই কৰিম। বগীবিলখন মই এইটো চেনেলত দিয়া নাই চাগে দেই, মই সেইটো দিবলৈ ট্ৰাই কৰিম। চাইকেলৰ ভ্লগবিলাকো আহিব। আৰু এটা স্পেচিয়েল বস্তু আছে ৰাইজ, 24 years, অলমষ্ট 20 years প্লাছ এটা স্পেচিয়েল এখন বুলিয়ে কৈছে, এখন বস্তু, এখন মানে কিবা এখন আছে, আৰু সেইখন দেখাম আপোনালোকক। সেইখন দেখাম। আৰু ভাবিছো যে সেইখনৰ নামকৰণ এটাও কৰিম বুলি ৰাইজ। আৰু আপোনালোকে মোক আজিৰ পৰা চিনি পাব এজ ভাইব দা। আৰু মোৰ ইন্ট্ৰটো কেনেকুৱা হ'ব জানে ৰাইজ? যোনে ইনষ্টাগ্ৰামৰ পৰা মোৰ ইউটিউবলৈ আহিছে তাহাঁতি নিশ্চয় গম পাব যে মোৰ ইন্ট্ৰটো কেনেকুৱা। হে ৰাইজ, ভাইব দা ওৱান্স এগেইন। তেনেকুৱা হয় মোৰ ইন্ট্ৰটো। আৰু এইটো ইন্ট্ৰই মই আহিবলগীয়া মোৰ যিমানখিনি মই ভ্লগ বনাওঁ মই দিবলৈ ট্ৰাই কৰিম। সেইটোৱে ইন্ট্ৰ থাকিব। আৰু ভিডিঅ'টো বহুত দীঘল হ'ল ৰাইজ, 8 মিনিট। যদি আপোনালোকে যদি শুনি আছে মোক এতিয়া, আৰু মোৰ ফিউচাৰ ভাৰ্জনটোক কৈছো, এই ভিডিঅ'টো যদি মই পিছলে চাওঁ, যদি এতিয়ালৈকে মই যদি ছাকচেছ যদি এচিভ কৰিলো, নিশ্চয় বহুত ভাল লাগিব। আৰু যদি মই সেই মোৰ ফিউচাৰ ভাৰ্জনটো মই যদি ফিউচাৰৰ পৰা চাই আছো, মানে কি ৰাইজ, মানে মই যদি ভিডিঅ'বিলাক কণ্টেণ্টবিলাক বনাই যদি ভাল ভিডিঅ' যদি বনাব পাৰোঁ, আৰু মই যিটোলৈকে মই ভাবিছিলো সেইটোলৈকে যদি মই পাওঁগে, তেতিয়া মোৰ ফিউচাৰ ভাৰ্জনটোক কৈছো যে হয়, এনেকে আগলৈও কষ্ট কৰি গৈ থাকিবা। আৰু কি ক'ম আৰু ৰাইজ, মোৰ বহুত দিনেই হ'ল এনেকে ইমান দীঘল এটা লং ফৰ্ম কণ্টেণ্ট মই নবনোৱা, আৰু অলমষ্ট 10 মিনিট হ'ল ৰাইজ, বহুত দেৰি হৈ গ'ল। চ' ভিডিঅ'বিলাক আগলৈ পাই থাকিব। আৰু যদি এতিয়ালৈকে চাই আছে, মোৰ বকবকবিলাক শুনি আছে, তেতিয়াহ'লে ভেৰি ভেৰি বহুত থেংক ইউ। আৰু ঠিক আছে বাৰু, ভিডিঅ'বিলাক আগলৈ আহিব, চাই থাকিব ভিডিঅ'। আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভাইব দা। আৰু ভাইব দাক গোটেই অসমত, গোটেই ইণ্ডিয়াত ফেলাই দিব ৰাইজ, সেইটোৱে মোৰ ৰিকুৱেষ্ট আপোনালোকলৈ। আৰু আজিলৈ ভিডিঅ' ইমানেই আছিল। বাই বাই।